Good morning all guys. আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। আজি এনেকুৱা এটা ইন্টাৰেষ্টিং ভিডিঅ' লৈ আহিছো। ভিডিঅ'টোৰ দ্বাৰা বহুত প্ৰশ্ন হ'ব আপোনালোকৰ মনত। সেই প্ৰশ্নখিনি চুমি আৰু তাৰ্কিক লৈ। গতিকে চাওক, এখন থানাত কয়দী কেনেদৰে ৰাখে? তলা নোহোৱাকৈ কয়দী ৰাখিব পাৰেনে বাৰু? যদি তলা নোহোৱাকৈ থানাখনত কয়দী ৰাখে তেনেহ'লে কয়দীটো পলাব। সেইটোৰ খাটাং। কিন্তু অসাধাৰণ আমাৰ অসমৰ আৰক্ষী। গতিকে এখন থানাত তলা নোহোৱাকৈ কেনেদৰে অপৰাধীক ৰাখিব পাৰে তাক লৈ বহুত প্ৰশ্ন হৈছে। আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেও এইখিনি প্ৰশ্ন উত্থাপন কৰিছে। গতিকে কিমান দূৰ সত্য কিমান দূৰ অসত্য সেইখিনি ডিব্ৰুগড় থানাৰ আৰক্ষীয়েহে গম পাব। যেতিয়া অপৰাধীক থানালৈ অনা হয়, জেললৈ নিয়া হয়, তেতিয়া ইমান এখন বিলাসী বিচনাত ৰাতিটো কটাবলৈ নিদিয়ে। হয়তো তেওঁলোক পকাতে পৰি থাকিব লাগিব গোটেই ৰাতি। চুমি আৰু তাৰ্কিক আচলতে কোনে ৰক্ষণাবেক্ষণ আজিৰ পৰ্যন্ত দি আছে। যদিও তেওঁলোকে আত্মসমৰ্পণ কৰিলে, তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে, তথাপিও তেওঁলোক যেন তেওঁলোকৰ নিজৰ ঘৰতহে আছে তেনেদৰে তেওঁলোকে থানাটো আছে। গতিকে ইয়াৰ আঁৰৰ কাহিনীবোৰ হয়তো যিজনে ৰক্ষণাবেক্ষণ আজিৰ পৰ্যন্ত দি আছে সেইজনে বাৰুকৈ গম পাব। তেওঁলোকৰ লগত ডাঙৰ ৰাজনীতিৰ হ'লেও বা আৰক্ষীৰ হ'লেও ডাঙৰ মানুহৰ কোনোবাৰ হাত থাকিব লাগিব। নহ'লে তেওঁলোক ইমান আৰামত থানাত বা জেলত থাকিব নোৱাৰে। গতিকে আহকচোন বন্ধু বান্ধৱীসকল, বিশালৰ বিষয়ে হয়তো এতিয়া বিশালক গা এৰা দিব বিচাৰিছে চুমিয়ে। গতিকে বিশালৰ বিষয়ে চুমিয়ে মন্তব্য দিছিলে, সেই মন্তব্যখিনি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু তেতিয়াহে সেই কথাখিনি আপোনালোকে বুজি পাব। বলক বন্ধু বান্ধৱীসকল, তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। আমি নেপাল গ'লোঁ, নংপু গ'লোঁ, ক'ৰবাত গ'লোঁ, আমি নাই যোৱা। আমি ইমানখিনি সাহস কৰিবই নোৱাৰিলোঁ, কাৰণ পলোৱা ক'লৈ গ'ল। তাৰপিছত আপোনালোক ক'লৈ গ'ল? আমি আমাৰ গাঁৱৰ ঘৰতে আছিলোঁ। আমি দুটাই থাকিলোঁ। গাঁৱৰ ঘৰ মানে কাছগড়াল, যোৰহাট। আমি তাতে আছিলোঁ আৰু কোনো ধৰণৰ লুকোৱা ইণ্টেনশ্যন বা পলোৱা ইণ্টেনশ্যনত নাছিলোঁ। আমি যথেষ্ট ভয় খাই আছিলোঁ। আপোনাৰ গাঁৱৰ ঘৰত পুলিচে কোনো ধৰণৰ খা খবৰ লোৱা নাছিল? এতিয়া লোৱা নাছিল, আমিতো গম নাপাওঁ, তালৈ যোৱা নাই। গাঁৱৰ ঘৰত আপুনি কিমান দিন থাকিলে? আমি যোৱা 7 দিনে আছোঁ। চুমিবাই একেবাৰে অসত্য কথা কৈছে, কাৰণ আমি যদি মিছা কথা ক'লোহেঁতেন নাই, তেতিয়া গাঁৱৰ কোনোবা এজন মানুহে হ'লেও দেখিলেহেঁতেন। কাৰণ এযোৰা মানুহ যদি এখন মানুহৰ ঘৰত, দুটা মানুহ যদি এখন মানুহৰ ঘৰৰ মানুহত 7 দিন লুকাই থাকে, এদিন হ'লেও কাৰোবাৰ চকুতটো দেখিব। সেইটোৱে কাৰণ সেইটো তেওঁ একেবাৰে অসত্য কথা কৈছে। দেখা নাই, মই ইয়ালৈ অহাও দেখা নাই, যোৱাও দেখা নাই। আৰু মোৰ কাষতে ঘৰটো, যিহেতু মই দেখিলোঁহেঁতেন। এইটো বোকাত মিছা কথা। অহা নাই কিন্তু ইয়াত এইটো সম্পূৰ্ণ মিছা কথা তাই কৈছে। মানে কি হ'ল আৰু মোৰ ঘৰৰ লগালগি দেখিছে আৰু মই সিহঁতৰ ঘৰলৈ গৈয়ে থাকোঁ, আৰু তাত মইতো দেখিলোঁহেঁতেন। এইটো মিছা কথা তাই কৈছে, এইটো একদম সম্পূৰ্ণ মিছা কথা। এই ইয়াত নাই থকা যে মানে থকা নাই মানে কি, ইয়াতে মই চাওক আপোনাৰ দিনে ৰাতিয়ে মই ঘূৰিয়ে থাকোঁ। মানে ধৰি লওক টেম্পু এখন আছে মইতো আপোনাৰতো দেখিলোঁহেঁতেন। মানে বিয়াৰ পাছত নাই অহা, বাঢ়ি বিয়াদিনাখনেই যি আহিছিলে তেতিয়াই আৰু তাৰ্কিক এমাহমানৰ আগতহে সি আহিছিলে, কাৰণ আমাক খোৱা বস্তু যোগাৰ দিবৰ কাৰণে। নিউজ ওলাইছে আৰু আমাৰ চবলে মানুহক সুধিব পাৰে, আমি গাঁৱত বাস কৰোঁ, একদম গাঁৱলীয়া জেগা, আপোনালোকে নিজেও দেখিছে আহি। ইয়াত আপুনি চাই লওক আমাৰ ৰুমত কেনেকৈ থাকিব সম্ভৱ হয় নেকি ভিতৰত সোমাই। এইটো ফেক নিউজ, আৰু এইটোৰ ওপৰতো মই এখন এজাহাৰ দিম, এনেকুৱা ফেক নিউজ কোনে উলিয়াইছে।